নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল। নতুন এটি ভিডিঅ'লৈ পুনৰ আহিছোঁ আপোনালোকৰ মাজলৈ। এয়া আপোনাৰ গম পাইছেই দেখি বাছ এখনত আমি গৈ আছোঁ পিকনিকলৈ বুলি আমাৰ স্কুলৰ পৰা। আজি হৈছে 25 ডিচেম্বৰ, যিহেতু স্কুল বন্ধ আছে, গতিকে অভিভাৱক, ল'ৰা ছোৱালী আৰু আমি শিক্ষকবৃন্দই ওলাইছোঁ পিকনিকলৈ বুলি। আমি আহি পালোঁ উত্তৰ গুৱাহাটীত অৱস্থিত দীৰ্ঘেশ্বৰী দেৱালয়ত। আৰু দীৰ্ঘেশ্বৰী দেৱালয়ৰ ফ্ৰণ্টত এনেদৰে বনভোজৰ বাবে খুব সুন্দৰকৈ তেওঁলোকে ব্যৱস্থা কৰি থৈছে। আচলতে পানীৰ ব্যৱস্থা, লগতে চাফ চিকুণৰ ব্যৱস্থাও কৰি থৈছে। আৰু আমি ইয়াতে ৰৈ দিলোঁ। ইয়াৰ পৰাই আমি বাকী যিবিলাক ঠাই চাম, মানে দৌল গোবিন্দ, উমানন্দ, তালৈকে যাম ইয়াৰ পৰাই। আৰু ইয়াতে আমাৰ ৰন্ধা বঢ়া কামখিনি হ'ব। আৰু সেইবাবেই গোটেইবিলাক যিখিনি আমাৰ সামগ্ৰীৰ প্ৰয়োজন, বাচন বৰ্তনৰ প্ৰয়োজন, গোটেইখিনি উলিওৱা হৈছে। আৰু ইয়াতে দৌল গোবিন্দত যোৱাৰ আগমুহূৰ্তত ব্ৰেকফাষ্ট কৰিম বুলি আমি আটাই বহি লৈছোঁ। বাসুলি কৃষ্ণ। এয়া আৰম্ভ হৈ গ'ল আমাৰ ৰন্ধা বঢ়াৰ কাৰ্যসূচী। আৰু চৌকাত জুই দিয়া হৈ গ'ল। দাদাজনে গোটেইখিনি বনাব, লগত আৰু এজন অভিভাৱক থাকিব বাৰু। আৰু আনফালে অভিভাৱিকাসকলে খুব সুন্দৰকৈ মানে বাচন বৰ্তনবিলাকো যোগাৰ কৰি দিয়াৰ লগতে শাক পাচলিবিলাক কাটি দিছে, কথাও পাতিছে, হাঁহি ধেমালি কৰিছে। লগতে চাহ খুৱাই চাহ খাইছে, কণী খুৱাই কণী খাইছে, ব্ৰেড খুৱাই ব্ৰেড খাইছে। আটাইবোৰ মাত্ৰ ব্যস্ত হৈ পৰিছে। আমি প্ৰায় 55জনমান মানুহ গৈছিলোঁ, আমাৰ ছাত্ৰ ছাত্ৰীৰ লগতে অভিভাৱক, অভিভাৱিকা আৰু শিক্ষকবৃন্দই। আগতীয়াকৈ কৈছোঁৱে মই আগতে ভিডিঅ'ত। আৰু এই অকণমানি কেইজনীয়ে নচাত ব্যস্ত। আমাৰ টিকলিজনীও গৈছে নাচিবলৈ বুলি। ভাবচোন। ব্ৰেকফাষ্ট কৰি আমি বাছত উঠিলোঁ, যিহেতু আমি দৌল গোবিন্দ চাবলৈ যাম। আৰু আটাইবোৰ গৈ আছোঁ বাছত, কেৱল ৰান্ধনী দাদা দুজনৰ বাহিৰে। এয়া আমি গৈ গৈ বেছি দূৰ নহয়, যিহেতু পামগৈয়ে বাৰু। এয়া পাই গ'লোঁ দৌল গোবিন্দ মন্দিৰ। আমি আটাইবোৰ ভগৱানক চিন্তি সোমাই গ'লোঁ। যিহেতু মোৰ শহুৰ দেউতা ঢুকুৱা 1 বছৰ হোৱা নাই, গতিকে মই একদম ভিতৰলৈ নাযাওঁ বাৰু। তথাপিও বাহিৰৰ পৰিৱেশটো উপভোগ কৰিম, আগতে যিহেতু আহি পোৱা নাই। বাকী আটাইবোৰ ভিতৰলৈ বুলি যাব। আৰু আমাৰ অকণমানি ছোৱালীজনীকো সোমাই দিম, তাত যাবলৈ দিম। চাওকচোন কি সুন্দৰ পৰিৱেশ। আচলতে মন্দিৰ, নামঘৰত আহিলে মন প্ৰাণ ভক্তিভাৱেৰে নিমজ্জিত হৈ যায়। আমাৰো ব্যতিক্ৰম হোৱা নাছিলে। কি সুন্দৰ পৰিৱেশ। এইফালে চাকি জ্বলোৱা গৃহলৈ যোৱা গৃহটো, মানে ইয়াৰে ভিতৰত চাকি জ্বলোৱা হয়। বহুত যাত্ৰী বাৰু হোৱা নাছিলে, আমি সোনকালেও গৈ পাইছিলোঁ। হয়তো কিছু সময়ৰ পিছত মানুহ বেছি হ'ব, লাইন পাতিব লগা অৱস্থা হ'ব চাগে, নাজানো বাৰু। মই যিহেতু আহি পোৱা নাই, কিন্তু অহাবিলাকে কৈছে। আৰু এইফালে মেইন মণিকূটটো, আটাইবোৰ কালি গৈছে, মই বাহিৰৰ পৰা ভিডিঅ'টি কৰিছিলোঁ। এখেতো যাব পৰা নাই। আৰু এতিয়া আমি পুনৰ বাছত উঠিলোঁ। এতিয়া যাম উমানন্দলৈ বুলি। উমানন্দ দৌল গোবিন্দৰ পৰা বহুত বেছি দূৰ নহয় যদিও বাছতে গ'লোঁ। এয়া পালোহি উমানন্দৰ, মানে এই যে দেখিছে, এইটো হৈছে উমানন্দ দ্বীপ। আৰু আমি বৰ্তমান আছোঁ ব্ৰহ্মপুত্ৰৰ পাৰত।
এতিয়া প্ৰশ্ন হৈছে উমানন্দলৈ যাব নে নাযাব। এইফালে ব্ৰহ্মপুত্ৰ পাৰত বনভোজৰ আন যাত্ৰীবিলাকো আহিছে। আমি বালিচৰত নামি গ'লোঁ। আমি গৈ সোধ পোছ কৰাত গম পালোঁ যে এতিয়া ফেৰী বা জাহাজ নচলে। সেইবাবে আমি নগৈ ইয়াতেই ফটো উঠি বা ইয়াৰ পৰাই চাই আমি উভতিব লাগিব। আৰু ব্ৰহ্মপুত্ৰৰ গাতে লাগি থকা মণিকৰ্ণেশ্বৰ দেৱালয়ত সোমাম বুলি সিদ্ধান্ত ল'লোঁ। আৰু এনেদৰে আমি ব্ৰহ্মপুত্ৰৰ পাৰত লাগি থকা মণিকৰ্ণেশ্বৰ দেৱালয়লৈ বুলি খোজকাঢ়ি গ'লোঁ। এই পাহাৰত এই মানুহবিলাকে পাহাৰতে ঘৰ সাজি আছে। যিসকল আপোনালোকে যিবিলাক দেখিছে এইবিলাক হৈছে পাহাৰতে ঘৰ বান্ধি থকা মানুহবোৰ। এয়া হৈছে মণিকৰ্ণেশ্বৰ দেৱালয় পালোহি আৰু বহুত ওপৰলৈ যাব লাগিব। মই যিহেতু ভিতৰলৈ সোমাব নোৱাৰোৱে, আধাতে ৰৈ দিলোঁ। মাইনাকো ৰাখি দিলোঁ। মাইনা খুব ভাগৰুৱা হৈ পৰিছে যিহেতু দেউতাক যোৱা নাই। মই লৈও যাবলৈ অসুবিধা হৈছে, সেইবাবে আধা গৈ ইয়াতে ৰৈ দিলোঁ আৰু বাকীসকল ভিতৰলৈ বুলি সোমাল। কি খাইছা? চা মুখখন চা, কি খাইছা? চা মুখখন চা, মুখখন চা, মুখখন চা। পুনৰ পালোহি দীৰ্ঘেশ্বৰী দেৱালয়। দীৰ্ঘেশ্বৰী দেৱালয়ত সোমোৱা নাছিলোঁ যিহেতু এইবাৰ আমি দেৱালয়লৈ বুলি সোমালোঁ। আৰু ইয়াতে শিলৰ মূৰ্তিত কাটি থকা গণেশৰ মূৰ্তি বহুত আছে আৰু মাইনায়ে এনেদৰে সেৱা কৰিলে। আটাইবোৰ সোমাই গ'ল দীৰ্ঘেশ্বৰী দেৱালয়ৰ ভিতৰ ভাগলৈ। মই বাহিৰতে থাকিলোঁ, বাহিৰৰ পৰিৱেশটো উপভোগ কৰিলোঁ। যিহেতু পুনৰ কৈছোঁ যাবলৈ যিহেতু নোৱাৰোঁ। আৰু মোৰ ছাত্ৰী এজনীয়ে অকণমান ভিতৰ ভাগ ভিডিঅ' কৰি আনি দিছে। চাওকচোন কি সুন্দৰ পৰিৱেশ। ভিতৰত ভিডিঅ' কৰিব নিদিয়ে হেনো, তথাপিও তাই অলপ ভিডিঅ' কৰি আনিলে আৰু মই ভিডিঅ'টিৰ জৰিয়তে আপোনালোকক পৰিৱেশটো দেখুৱাবলৈ চেষ্টা কৰিলোঁ। ইয়াতে খুব সম্ভৱ চাকি বন্তি দিয়া হয়, চাকি জ্বলোৱা হয়। নিশ্চয় পিছলৈ যদি ভগৱানে মিলাই আহি ভিতৰ ভাগত চাকি এগছি জ্বলাই ভগৱন্তৰ শ্ৰীচৰণত সেৱা জনাম। এইসকল এয়া আমি পুনৰ বনভোজস্থলী পালোঁ। ইয়াতে খোৱা লোৱাৰ ব্যৱস্থাখিনি প্ৰায় হৈয়ে গৈছে। এইফালে চালাড কাটি আছে। এনেদৰে শেষত ভাত পানী খাই আমি ঘৰলৈ বুলি ৰাওনা হ'লোঁ। বিশেষখিনি বাৰু ভিডিঅ' কৰা নহ'লগৈ। মোৰ মোবাইলটো তেতিয়া মাইনাই চাই আছিলে বাবে ভিডিঅ' কৰা নহ'ল। যিয়ে নহওক খুব ভাল লাগিল। আৰু আজিলৈ ইমানতে সামৰিছোঁ। নতুন এটি ভিডিঅ'লৈ পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই বাই।